কি কাৰণ কি আহিছে এইমাত্ৰ আহিছোঁ মাছ কিনিবলৈ। মাছ কিনি বৰবিলৰ পৰম্পৰা অনুসৰি তোমাৰ ইয়াত কোনো কেজি ওজনত মাছ বিক্ৰী কৰা নহয়। গাইছ ফাইনেলি এটা মাছ ল'লোঁ। এই দেখাই দিম মাছকেইটা। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই উপস্থিত আছোঁ আজাৰা কেওটপাৰাত। কেওটপাৰাৰ এইফালে পিছফালে দেখিবলৈ পাইছে একদম এই জংঘল জেগাত আছোঁ। মানে অলপমান আগত গ'লে দীপৰ বিলটো পাম। আজি ইয়াতে অহাৰ কাৰণটো হৈছে কি, ইয়াতে আজি মানে দীপৰ বিলৰ মাছ মাৰিব আজি। গতিকে মই আহিছোঁ এই কেওটপাৰা মানে অকণমান আগত যাই পেলাই দীপৰ বিল মানে মাছ মাৰি আছে। তাতে যাই কিনে আপোনালোকক বঢ়িয়াকৈ দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ। গোটেইখিনি ল'লে দাদা আপুনি? কিমান এইখিনি? ডাইৰেক্ট ল'লে? পইচাটো দিয়াই নাই? আচ্ছা বঢ়িয়া। কিমান মান হ'ব ইয়াতে? মোটামুটি 15-20 কেজিৰ ওপৰত। আচ্ছা, দামটো বহুত নেকি আজি? বহুত হৈ আছে ন দামটো? দাম সেনেকুৱা হোৱা নাই, এইবাৰ মাছ বহুত নেকি? আচ্ছা। গাইছ বহুত মাছ ওলাইছে, আপোনালোকক দেখুৱালোঁ আৰু দেখুৱাইছোঁ বঢ়িয়াকৈ। মাছ বহুত ওলাইছে, দামটো ইমান বোলে বেছি হোৱা নাই বুলি কৈ আছে। আৰু মইতো মাছ কিনিব অহা নাই, বাছ আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ। আৰু ধুনীয়াকৈ বহুত মাছ ওলাইছে, অকণমান মাছ, বম ডাঙৰ মাছ ওলাইছে। গতিকে আৰু দেখুৱাইছোঁ। সিহঁতে বঢ়িয়াকৈ আমাক দেখুৱাইছে, মানে বস্তুবিলাক বঢ়িয়াকৈ দেখুৱাব এতিয়া আমাক। আৰু চাৰিওফালে পূৰা মাছ না। আজি মাছৰ দামটো বোলে অলপ কম হয় না? অলপ কম না? গতিকে আৰু মাছ আহিব ন? কেতিয়ালৈকে মানে মাছ মাৰিব? দিনটো আহি থাকিব আজি পূৰা দিনটো। কেইদিনৰ কাৰণে মাছ মাৰিব? মাৰি আছে, একেদিন মাৰি থাকিব, পূৰা বিহুলৈকে মাৰি থাকিব। পূৰা বিহুলৈকে? আচ্ছা বঢ়িয়া। পূৰা বিক্ৰী আমাক পূৰা গোটেই জেগাখিনি বঢ়িয়াকৈ দেখুৱাব। অলপ খোজটোও ভালকৈ দিব লগা হৈছে, চাই চিতি দিব লগা হৈছে ন? কিমান মান হ'ব নাই? পূৰা ব্লাড হাজাৰ এটা দাম কিমান বোলে? 3000 দিছে দুটাত। অঁ, কি বেয়া দিছা? গাইছ চাৰিওফালে খালি এয়া মাছৰ বজাৰ পূৰা একদম। এই বিলৰ পৰা ডাইৰেক্ট মাছ মাৰি আনিছে, আনি পেলাই মাছ নিবাই যা বৰেৰ পুৱাই মাছৰ বহুত দাম বোলে, মাছৰ। এই 2500-3000 এনেকৈ কয়, দামটো বহুত। অসুবিধাই হ'ব। এইমাত্ৰ আহিছোঁ মাছ কিনিবলৈ। মাছ কিনিব? মাছ কিনিবি? মুখখন দেখো দে। ক'ত আহিছা তুমি?
মাছ কিন্তু ধুনীয়া ওলাইছে, কিন্তু দামটো কম নহয়, দামটো সেই মানে পূৰা একদম দাম বহুত আছে। মাছ অগণন মাছ এভেইলেবল। গাইছ মানুহ আহিয়ে আছে, আপোনালোকে দেখিবলৈ পাইছে, মানুহ মানে আহিয়ে আছে এতিয়ালৈকে। এতিয়া লাহে লাহে বহুত মানুহ হ'বহে। এতিয়া আমি বৰ্তমান তাৰ পৰা আমি 8টা বজাত আহিছিলোঁ, এতিয়া বাজিল 10টা। এই চাওক মানুহ কিমান এতিয়া, পূৰা একদম মানে মেলা লাগি গ'ল হা, মাছৰ মেলা। গাইছ আমি মাছ ল'ব বিচাৰিছিলোঁ, কিন্তু মাছটো এতিয়ালৈকে ল'ব পৰা নাই। মাছ ল'ম বুলি আহিছোঁ। এটা কথা, গুগল পে' হ'ব লাগিব, গুগল পে' হ'লে মাছ ল'ম। প্ৰব্লেম সেইটোৱে হ'ল এতিয়া। হৈ যাব চব মিলি যাব। দাম নহয় বহুত মাছৰ। দীপৰ বিলৰ পৰম্পৰা অনুসৰি তোমাৰ ইয়াত কোনো কেজি ওজনত মাছ বিক্ৰী কৰা নহয়, আচকা হিচাপ। এইটো মাঘ মাহৰ কথা আগৰ অভিজ্ঞতা দীপৰ বিলত মৎস্য চিকাৰ হয়, গতিকে ইয়াত পৰম্পৰাগত নিয়ম অনুসৰি দাম বোৰ আচ্ছা কৰিছে ন? মাঘৰ বিহুলৈকে মাছ মাৰিছে। আচ্ছা বঢ়িয়া, ধন্যবাদ। দেৰি হোৱা নাই, 7:30 মানত আহিছিলোঁ। দীপৰ বিলত মানুহ চালোঁ, আহি কিনে অলপ চাহ খালোঁ, খাই কিনে আৰু বাইক লৈ পেলাই এইটো কোণাত আহিলোঁ, 2 নম্বৰ কোণাত। কেনে লাগছে? ভাল লাগছে বিলত, দীপৰ বিলত মাছ মাৰি এনেকৈ, আৰু যদি এনেকৈ চবে ৰাইজে আহে তেতিয়া ভাল লাগিব দমহাইত দিন। আৰু মাছ কেনেকুৱা দাম? মাছটো দাম মাছ হিচাপে দাম, মই বেছি দামত লোৱা নাই, 900 টকাত লৈছোঁ। আৰু বেলেগৰ আৰু 1000-1200 টকাও কয়। মাছটোতো দেখিছে না, চাই লো একবাৰ, কেমেৰাটো মাৰি দি। এইটো 900 টকাত লৈছোঁ। আৰু যি হওক, ৰাইজে আহিছে, ৰাইজে খাব, এটা কষ্ট কৰি দীপৰ বিল মাৰিছে। আৰু এটা মানুহ খাব, আৰু ময়ো খাম চবৰ লগত। ধন্যবাদ। বহুতচোন নাও বা ধুনীয়া না, আৰু আহিব আছে নেকি ন? হা চাৰিওফালেচোন নাওৱে নাও। আৰু যাওঁ নেকি? আৰু যাবি আজি দিনটো পাৰবি? যা বোলা মাছ ললি কেইটা? 4টা বছৰা। ফাইনেলি একটা মাছ ললোঁ, এই দেখাই দিম মাছকেইটা। আৰু এনেকৈ বেক কেমেৰা দেখাই আছোঁ, কেইটা পূৰা 3টা মাছ ললোঁ, পূৰা মাছ ললোঁ। কেনেকুৱা লাগছে? ফিলিং কেনেকুৱা আকৌ? একদম আল্টিমেট ফিলিং, আল্টিমেট মজা। আমি 3টা ললোঁ। মজা কালিও আছে, আহিব আপোনালোকে কালিও। বঢ়িয়া আৰু দাদা চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, একদম কৰি দিব। গাইছ যাওঁ আৰু এতিয়া। গতিকে আপোনালোক যিমান পাৰোঁ দেখুৱালোঁ দীপৰ বিলৰ মাছ মৰা। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা জেগাত। মাছ লৈছোঁ, মজাকৈ খাম এতিয়া। হোৱা নাই যাবা।